কৃষ্ণ জয় গুরু শংকৰ পৰম শ্ৰদ্ধাৰ ভক্তিভাজন ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ বাপ বান্ধৱ আই মাতৃ সমস্ত জয় জয়তে আমি ভক্তি অঞ্জলি চেনেলৰ ফালৰ পৰা প্ৰতিভা বৰাবৰ মনে আপোনাসবৰ খবৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা নিবেদন কৰিছো। বহুদিনৰ মূৰত পুনৰ আপোনাৰ খবৰ মাজলৈ আহিলো আৰু আপোনাসবে জ্ঞাত কিছুদিনৰ আগতে যিহেতু আমাৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী ভাগ হৈ গৈছে, জন্মাষ্টমী পাৰ হৈ গৈছে, আমাৰ দেৰি হৈ গৈছে, তথাপিতো আজি আমি কিছুদিনৰ মূৰত জন্মাষ্টমীৰ উপলক্ষে আয়োজিত হোৱা মোবাইল কনফাৰেন্স যোগে শিৰোমণি ভাগৱত চৰ্চা অনুষ্ঠান ভাগিত আয়োজিত হোৱা এভাগী বক্তৃতা আপোনাসবৰ মাজলৈ আগবঢ়াইছো। এই বক্তৃতা ভাগি আগবঢ়াইছিল আমাৰ এজন শিশু ভক্ত পৰম সন্মানীয় থানু কৃষ্ণ শইকীয়া, সুদূৰ লখিমপুৰ জিলা শাখাৰ পৰা। গতিকে আমি তেখেতৰ চৰণলৈ সেৱা নিবেদন কৰাৰ লগতে সমস্তজনৰ চৰণলৈ সেৱা নিবেদন কৰিলো। গতিকে আহকচোন আমি সমস্তজনে তেখেতৰ এই বক্তব্য ভাগ শ্ৰৱণ কৰো। কৃষ্ণ বাসুদেব জৈব কিনানন্দ রামানন্দ গোপরা কুমার কৃপাময় শিববৃন্দ দশপদ রবীন্দ্র করুময় লয় ছন্দার নাম করুময় লয় ছন্দার কৃষ্ণ পৰম শ্ৰদ্ধাৰ আজি এই পবিত্ৰ শিৰোমণি ভাগৱত চৰ্চা গ্ৰুপত কনফাৰেন্স যোগে সংযোগ হৈ থকা আমাৰ পৰম শ্ৰদ্ধাৰ কৰ্তাধিকা প্ৰভুজনা, মুখ্য সঞ্চালক প্ৰভুজনা, সঞ্চালিকা এগৰাকী, সভাপতি সম্পাদক প্ৰভুদয়, উপসভাপতি প্ৰভুজনাৰ প্ৰমুখ্যে মোৰ পিতৃ মাতৃস্বৰূপ বাপ আই সমস্ত আমি আপোনাৰ খবৰ শ্ৰীচৰণত আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছো। মাক যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বিষয়ে কবলৈ দিছে, সেয়েহে আমি জন্মাষ্টমী এভাগী নামেৰে আমাৰ বক্তব্য আৰম্ভ কৰিবলৈ লৈছো। কৃষ্ণ আজি ৰাতি নোহনি প্ৰজান পালি পুহৰীয়া হবে নিদ্ৰা গৈলে উপজিলে জগনা গোসাঁই উপজিলে কেৱে নাজানিলে অকল বসুদেৱৰ বিনে কংসৰ ভয়তে পলুৱাই থতে গৈ নন্দ যশোদাৰ ঘৰে। কৃষ্ণ দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ কাৰণে ভগৱানে যুগে যুগে অৱতাৰ লয়। দ্বাপৰ যুগত মথুৰা ৰাজ্যৰ ৰজা আছিল উগ্ৰসেন। তেওঁৰ পুত্ৰ কংস আছিল অতি অত্যাচাৰী। দৈৱকী আছিল উগ্ৰসেনৰ কন্যা আৰু কংসৰ পৰম মৰমৰ ভগ্নী। কংসই দৈৱকীক বিয়া দিবৰ বাবে যদুবংশৰ এজন সুযোগ্য সন্তান বসুদেৱৰ লগত ঠিক কৰিলে।
বিয়া দিনা কংসই নিজে ৰথৰ বাঘ জৰি ধৰি দৈৱকীক বিদায় দিবলৈ ওলোৱাত আকাশীবাণীয়ে কংসক সাৱধান কৰি দিলে যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কংসত বধ কৰিব। তাকে শুনি কংসৰ খঙত একো নাই হৈ দৈৱকীক কাটি পেলাবলৈ লোৱাত বসুদেৱে কংসক মিনতি কৰি ক'লে যে দৈৱকীক মাৰিব নালাগে। যি মুহূৰ্ততে দৈৱকীৰ সন্তান জন্ম হ'ব সকলো সন্তান কংসক বধ কৰিবলৈ আনি দিব। বসুদেৱৰ কথাত মান্তি হৈ কংসই বিয়াৰ প্ৰথম দিনাৰ পৰাই কুলিকে কাৰাগাৰত বন্দী কৰি ৰাখিলে। দৈৱকীক প্ৰতিটো সন্তান জন্ম হোৱাৰ লগে লগে কংসই বধ কৰি পেলাই অৱশেষত যেতিয়া দৈৱকীৰ অষ্টম পুত্ৰ জন্ম হোৱাৰ সময় হ'ল তেতিয়া আছিল ভাদ মাহৰ ৰোহিণী নক্ষত্ৰ আছিল। প্ৰচণ্ড শিলাবৃষ্টি, বতাহ, ধুমুহা আৰু গাজনি ঢেৰেকনিৰ শব্দত কাৰো মাত কোনেও নুশুনা হ'ল। মথুৰা ৰাজ্যৰ ৰজা প্ৰজা সকলো টোপনিত লালকাল হ'ল। আনকি প্ৰহৰী কেইজনো টোপনিত ঢলি পৰিল। অকস্মাত বসুদেৱৰ হাতৰ শিকলিডাল আপোনা আপুনি খুলি পৰিল। লগে লগে বসুদেৱে কেঁচুৱাৰ কান্দোন দেখি শুনিবলৈ পালে। ভিতৰলৈ চাই দেখিলে যে দৈৱকীৰ পুত্ৰ সন্তান জন্ম হৈছে। বসুদেৱে আনন্দতে নিজৰ সন্মানক কোলাত ল'বলৈ লওঁতেই কোলাৰ পৰা সন্তানটি নাইকিয়া হৈ গ'ল আৰু কাৰাগাৰটো পোহৰে উদ্ভাসিত কৰি তুলিলে। দুয়ো এয়া দেখিবলৈ পালে যে ভগৱান বিষ্ণুৱে চতুৰ্ভুজ মূৰ্তি ধৰি শংখ চক্ৰ গদা পদ্ম লৈ আছে। বসুদেৱ দৈৱকীয়ে স্তুতি কৰিবলৈ ধৰিলে। কৃষ্ণ ৰূপে দৈৱকীত শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। দুয়োৰে প্ৰাৰ্থনাত সন্তুষ্ট হৈ কৃষ্ণ তেওঁলোকৰ কোলালৈ আহিল। কিন্তু পুনৰ দৈৱকীয়ে সুখ শুকাই কান্দিবলৈ ধৰিলে, কাৰণ দৈৱকীৰ অষ্টম পুত্ৰক কংসই এই মুহূৰ্ততে মাৰি পেলাবলৈ আহিব। বসুদেৱেও দুখ কৰিবলৈ ধৰিলে। তাকে দেখি ভগৱান বিষ্ণুৱে বসুদেৱ দৈৱকীক আকাশীবাণী শুনালে যে তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত দৈৱকীৰ গৰ্ভত জন্ম লৈছে। তেওঁ অমৰ হৈ জন্ম হৈছে। গকুলৰ নন্দৰ গৃহত যোগমায়া জন্ম হৈছে। কৃষ্ণক নন্দৰ গৃহত থৈ যোগমায়াক দৈৱকীৰ কোলালৈ সলাই আনিবলৈ ক'লে। আকাশীবাণী শুনাৰ লগে লগে বসুদেৱে কাৰাগাৰৰ দুৱাৰখন মুকলি হৈ থকা দেখিবলৈ পালে আৰু লগে লগে বকুললৈ যোগমায়াক সলাই আনিবলৈ বুলি যাত্ৰা কৰিলে। বৰিষে কণিকা মেঘে ওপৰত গাজে, কণাই ধৰিল আহিব পাৰবে। This call is now being recorded. নন্দ যশোদাৰ অনেক পুত্ৰৰ কাৰণে শূন্যৰ কাৰণে ভগৱান কৃষ্ণই নানান লীলা দেখুৱাবলৈ ল'লে। ক'ৰবাত কৃষ্ণই গাখীৰ চুৰ কৰি খোৱাৰ বাবে যশোদাই তেওঁক উৰালে কংকালে বান্ধি থলে। এই কথা আপোনাৰ ভালদৰে জানে। মাধৱ পুৰুষেও তেওঁৰ বৰগীতত
এই কথা সুন্দৰকৈ প্ৰকাশ কৰিছে। কম্পিত মাধৱ নয়ন ধুলাই অতি সাবিউৰু খল বন্ধন কাই কম্পিত মাধৱ নয়ন ধুলাই। এনেদৰে বান্ধি থোৱা আগতে ভাগতে চুচৰি গৈ তেওঁ দুজোপা অৰ্জুন গছ উভালি পেলালে। অৰ্জুন গছজোপা আছিল নৰকুবেৰ আৰু মণিগ্ৰীৱ। তেওঁলোকক সাপৰ পৰা মুক্ত কৰিবৰ কাৰণে এই লীলা কৰি দেখুৱালে। কামদুয়োগোটা বৃক্ষ উৰুখলে লাগি উভালি পৰিল মচ কৰি ভাগি সাপৰাই দুয়ো পাছে কুবেৰ তোমাৰ কলনীয়া গলা এনেদৰে শিশু কৃষ্ণই লীলা কৰি কৰি বহুতো দৈত্যক বধ কৰিলে। কৃষ্ণ, আমি আজি ভগৱান শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বিষয়ে আপোনালোকৰ আগত যি দুআষাৰ কলো, ইয়াতে অনেকখিনি বঢ়া টুকা হৈছে। আমি তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি মাধৱদেৱৰ এফাকি ঘোষাৰে সেৱা ধৰা হৈছে। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। মই অজ্ঞানীৰ যতে কয় জ্ঞান হৰি 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 কথা কহি কোনে সীমা কৰিবে তাক ইটো মোৰ ভুল দুখ কৰি হৰি 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 কৃপাময় কৃষ্ণ চৰণে ৰাখা